हेलो एवरीवन once again वेलकम बैक टू आवर चैनल फ्रेंड्स आज आपलोगोर कारण এটা বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যেটো হল গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰৰ পৰা যেটো otbe অৰ্থাৎ ওপেন টেক্সট বুক এক্সামিনেশন যেটো এক্সাম হ'ব হেটো এক্সামৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এই ভিডিওটো স্কিপ নকৰাকৈ চাব এইটো ভিডিওত আপোনালোকক মই দেখুৱাই দিম পিডিএফ কেনেকৈ বনাব পিডিএফ কেনেকৈ বনাব লাগে এইটো ভিডিওত মই দেখুৱাই দিম আৰু কি এপ ডাউনলোড কৰিব আৰু কেনেকৈ আপলোড কৰিব এক্সামত সময়ত এক্সামৰ সময়ছোৱাত কেনেকৈ আপলোড কৰিব এইটোৰ বিষয়ে মই গুৰুত্বপূৰ্ণ বিষয়বিলাক এইখন ভিডিওত আলোচনা কৰিম গতিকে স্কিপ নকৰাকৈ ভিডিওখন এফালৰ পৰা চাই থাকক সো ফ্ৰেন্ড মোবাইলত আপোনালোকৰ প্ৰত্যেকৰে মোবাইলত থকা যেটো প্লে ষ্ট'ৰ আছে প্লে ষ্ট'ৰটো প্ৰথমতে ওপেন কৰি ল'ব ওপেন কৰি লোৱাৰ লগে লগে আপোনালোকে ইয়াত এটা এপ সাৰ্চ কৰিব এইটো হল কাগজ স্ক্যানাৰ মই অলৰেডি ডাউনলোড কৰিছো সেই কাৰণে মোৰ মোবাইলত অলৰেডি আছে কাগজ স্ক্যানাৰ বুলি এটা এপ আছে এপটো আগতে ধুনিয়াকৈ ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে এপছটো এনেকৈ ওপেন কৰিব মই মাত্ৰ আপোনালোকক এটা এপছৰ জৰিয়তে দেখাই দিম কিন্তু আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ এপছ আছে সেই এপছ বিলাকৰ জৰিয়তে ভিডিও মই দেখাই দিম কৈ দিম অলৰেডি ভিডিওটোত সেই এপছ বিলাকৰ জৰিয়তে আপোনালোকে পিডিএফ বনাব পাৰিব সো ফ্ৰেন্ড যেনেকৈ এআইআৰ স্ক্যানাৰ আছে এডব স্ক্যানাৰ আছে এইবিলাক এপছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যদি মই আপোনালোকৰ কাগজ স্ক্যানাৰৰ জৰিয়তে আজি ডেমো ভিডিওটো মই দেখাই দিছো আৰু মই যেহেতু কাগজ স্ক্যানাৰটোৱে মই ডাউনলোড কৰিছো সো ফ্ৰেন্ড ইয়াত কি কৰিব তলত থকা প্লাস বাটনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে যদি আপোনালোকৰ গ্যালাৰীত অলৰেডি ফটো মাৰা নাই তেনেহলে কি কৰিব ক্যামেৰাটোত যাব ক্যামেৰাত এনেকৈ ক্লিক কৰি ফটোবিলাক মাৰি ল'ব কিন্তু মোৰ ডিভাইসত যেহেতু অলৰেডি কাগজ আছে বহুত কেইটা ফটো মাৰা আছে গতিকে মই এই ক্যামেৰাটোত ক্লিক নকৰো মই গ্যালাৰীত যাম গ্যালাৰীৰ পৰা লৈ লম মই গ্যালাৰীৰ পৰা এনেকৈ আপোনালোকৰ ইচ্ছামতে যিকোনো 4-5টা মান পেজ এনেকৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত এনেকৈ ইম্পৰ্টত ক্লিক কৰিব ইম্পৰ্টত ক্লিক কৰাৰ পিছত চাওক ইয়াত যদি আপোনালোকৰ ভুলতে কোনো এটা সিৰিয়েল হোৱা নাই তেনেহলে এই পুৰণ যেটো সিন আছে পুৰণ সিনটোত ক্লিক কৰাৰ লগতে হেইটো পেজ ডিলিট হৈ যাব ইয়াৰ পৰা কিন্তু যদি আপোনালোকৰ ঠিক ঠাকে আছে পেজবিলাক তেনেহলে কি কৰিব আপোনালোকে ধুনিয়াকৈ প্ৰসিড অপচনটোত ক্লিক কৰিব প্ৰসিড অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াত চাব আপোনালোকে ইয়াৰ পৰা ধুনিয়াকৈ আপোনালোকে কোনটো পেজৰ কিমানখিনি অংশ ল'ব ইয়াৰ পৰা ধুনিয়াকৈ এডজাস্ট কৰি ল'ব যেনেকৈ মই পেজবিলাক এনেকৈ এফলৰ পৰা এডজাস্ট কৰি লৈ দেখুৱাই দি আছো আপোনালোকক এনেকৈ গুটেই কেইটা পেজ আপোনালোকে এডজাস্ট কৰি ল'ব কিমানখিনি পেজৰ দৰকাৰ এনেকৈ এডজাস্ট কৰি ল'ব এনেকৈ এফলৰ পৰা এটাকৈ পেজ এডজাস্ট কৰি ল'ব মই যেনেদৰে এডজাস্ট কৰিছো এনেকৈ কোনটো পেজত কিমানখিনি লাগে ধৰক কোনো এটা পেজ কাটি দিম সেইটো পেজত এনেকৈ এডজাস্ট কৰিব এনেকৈ গুটেই পেজ কেইখন এডজাস্ট কৰি ল'ব এনেকৈ ধুনিয়াকৈ এডজাস্ট কৰি ল'ব চাওক এডজাস্ট কৰি ল'ব মই এনেকৈ এডজাস্ট কৰি লৈছো এনেকৈ ধুনিয়াকৈ এডজাস্ট কৰি ল'ব এনেকৈ কোনটো পেজৰ কিমানখিনি গ্ৰুপ কৰি এডিট কৰি ল'ব চাওক মোৰ মই যি কেইটা পেজ লৈছিলো গুটেই কেইটা হৈ গল ইয়াৰ কাৰণ আপোনালোকৰ কোনটো কালাৰ লাগে যদি আপোনালোকে ম্যাজিক কালাৰ ব্যৱহাৰ কৰিব খোজে এনেকৈ ম্যাজিক কালাৰ আহিব যদি আপোনালোকে ম্যাজিক কালাৰ 2 ব্যৱহাৰ কৰিব খোজে এনেকৈ আহিব ব্ল্যাক এণ্ড হোৱাইট যদি ইউজ কৰিব খোজে ব্ল্যাক এণ্ড হোৱাইট আহি যাব ব্ল্যাক এণ্ড হোৱাইট এনেকৈ যদি ইচ্ছা কৰে ব্ল্যাক এণ্ড হোৱাইট ব্যৱহাৰ কৰিম ব্ল্যাক এণ্ড হোৱাইট হৈ যাব এনেকৈ ব্ল্যাক এণ্ড হোৱাইট হ'ব মই যেহেতু এটো পেজ যেনেকৈ ফটো মাৰছো হে তেনেকুৱা ধৰণৰ মই ব্যৱহাৰ কৰিম অৰিজিনাল ফটোটো লম এই অৰিজিনাল ফটোটো লৈছো নকৈ ইয়াত লিখা আছে ডাউন বুলি এটা অপচন লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ পিডিএফটো জেনাৰেট হৈ গল এই ৰাইট চিনটোত ক্লিক কৰি দিব চাওক পিডিএফটো হৈ গল মই যেনেকৈ ৰাইট চিনটোত ক্লিক কৰি দিয়াৰ লগে লগে পিডিএফটো এনেকৈ দেখাব পাইছে ভিউ এছ পিডিএফ বুলি মাৰি দিব এই হৈ একৰ পৰা চাওক পিডিএফটো ধুনিয়াকৈ হৈ গল পিডিএফটো হৈ গল এতিয়া আপুনি এটো ডাউনলোড ইয়াত ক্লিক কৰি দিব এই ডাউনলোড অপচনটোত ক্লিক কৰি দিয়াৰ লগে ফাইল সেভ টু ডাউনলোড ফোল্ডাৰ সেভ হৈ গৈছে যদি আপুনি বিচাৰে যে পঠাব কাৰোবাক পঠাই দিব এটো তেনেহলে শেয়াৰ অপচনত ক্লিক কৰি মেইলৰ জৰিয়তে হোৱাটছএপৰ জৰিয়তে আপুনি কোনটো কিহৰ জৰিয়তে সেন্ড কৰিব এনেকৈ সেন্ড কৰি দিব পাৰিব যদি ডাউনলোডত ক্লিক কৰিছে ডাউনলোডৰ পৰা আপোনালোকে এনে ধুনিয়াকৈ যাব
ফাইল মেনেজাৰত যাব, ফাইল মেনেজাৰত গৈ ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে ইয়াত চাব এনেকৈ ধুনীয়াকৈ ইয়াৰ পৰা অপেন কৰি ল'ব। সব পেজকেইটা ধুনীয়াকৈ অপেন হৈছে আৰু এতিয়া আপোনালোকৰ ইচ্ছামতে যাৰ যি ইচ্ছা সেইটো ইচ্ছামতে আপোনালোকে হেৰি কৰিব পাৰিব, য'ত যি পঠাব লাগে পঠাব পাৰিব। আৰু ফ্ৰেণ্ড আৰু এটা কথা কৈছোঁ, যদি আপোনালোকে ফাইলটো নামটো এডিট কৰিব বিচাৰিছে, যিটো ফাইলৰ যিটো নাম এইটো নামটো যদি আপোনালোকে কোনোবাই এডিট কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা আৰু পিছৰ ভিডিঅ'টোত মই কেনেকৈ ফাইল এটা এডিট কৰে মই দেখুৱাই দিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক আটাইকে ধন্যবাদ।